জীৱনৰ সকলো আৰু সৰ্বস্ব ত্যাগ কৰি ধন মন তন আৰু নিজৰ যৌৱন জীৱনৰ কৰ্মময় সময়ৰ আটাইতকৈ অধিক অংশ সময়ে ভাৰতীয় জনতা পাৰ্টীক যিসকল নিষ্ঠাবান কৰ্মীয়ে ত্যাগ কৰিছিল সেইসকলৰ ত্যাগৰ বিনিময়ত অসমত দুবাৰকৈ চৰকাৰ আৰম্ভ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ ইমান সুন্দৰ বক্তব্য আছিলে ইমান সুন্দৰ নীতি আৰু আদৰ্শ আছিলে যি নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসমীয়া মানুহে উপুৰি খাই ভোট দিছিল আৰু এইখন চৰকাৰ আকাংক্ষিত চৰকাৰ অসমীয়া মানুহৰ সমস্যা সমাধানৰ চৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু এইসকল মানুহৰ আশা আকাংক্ষাত চেঁচা পানী ঢালি ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ত কি কাম কৰি আছে অসমৰ সকলো সৰ্বোত্তম পৰ্যায়ৰ মানুহে জানে আজি সেইবাবে এই দলটোত আমি থাকিব পৰা নাই আমি থাকিব নোৱাৰিলোঁ আমাৰ দৰে নিষ্ঠাবান লাখ লাখ কৰ্মীয়ে এই বিভিন্ন ৰাজনৈতিক দললৈ যোগদান কৰিবৰ কাৰণে শুভাৰম্ভ কৰিব আপোনালোকে জানি অত্যন্ত দুখ পাব আজি যিজন আমাৰ সতীৰ্থ মৰমৰ শ্ৰদ্ধাৰ গোপাল কাকতিদেৱে যোগদান কৰিছে আজি গোপাল কাকতিদেৱে কালি ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিবলৈ যেতিয়া দৰখাস্তখন লৈ যায় ত্যাগ পত্ৰখন লৈ যায় এই যাত্ৰা পথত মোলৈ ফোন কৰি হুৰে কান্দিছে ইমান দুখজনক কথা যিজন ব্যক্তিৰ দৰে লাখ লাখ মানুহে ভাৰতীয় জনতা পাৰ্টীক মূৰৰ ওপৰত তুলি জনসাধাৰণৰ মাজত জনসাধাৰণৰ ঘৰে ঘৰে গৈ মানুহৰ মনস্তত্ব জয় কৰি ভোট দিয়াইছিল আৰু আজি সেইখন চৰকাৰে কাৰ কাৰণে কাম কৰি আছে আপোনালোকে নিশ্চয় জানে এইবিলাক পৰৱৰ্তী সময়ত আমাৰ যিসকল সতীৰ্থ বন্ধু আছে আমাৰ অসমৰ যিসকল অসমীয়া স্বনামধন্য ৰাইজ আছে সেইসকলে সময়ত তাৰ প্ৰত্যুত্তৰ দিব বহু আকাংক্ষিত এখন চৰকাৰ আছিল কাৰণ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি উফৰাবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে অসমীয়া মানুহৰ মাজত জঁপিয়াই পৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিবলৈ যত্ন কৰিছিলে আৰু সেইমতে আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰিছিল আৰু আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰাৰ পিছত জনসাধাৰণৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে মাত্ৰ কেইজনমান ধনাঢ্য ব্যক্তি ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁলোকক আৰু শক্তিশালী অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ বাবে অসমৰ ভূমি অসমৰ বিভিন্ন পৰ্যায়ৰ উদ্যোগ বাণিজ্য আৰু কৃষিখণ্ড সেইসকল ধনাঢ্য ব্যক্তিৰ হাতত এইখন চৰকাৰে গতাই দিবলৈ ইতিমধ্যে পাং পাতিছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও কেৱল এটা পৰিয়ালে অসমৰ যিসমূহ চৰকাৰী উৰ্বৰ আৰু উচ্চ ভূমি আছে সেই উচ্চ ভূমিসমূহ বিঘাই হেজাৰ বিঘাই নিজৰ নামত লিখাই লৈছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও যিসমূহ আমাৰ কোম্পানী বাগান আছিল যিসমূহ আমাৰ চৰকাৰৰ আওতাত চলি থকা চাহ বাগান আছিল সেই চাহ বাগানসমূহ নিজৰ নামত লিখাই লোৱাৰ যি অভিসন্ধি কৰি আছে এই কথা আপোনালোকে নিশ্চয় জানে আজি এই মঞ্চৰ পৰা অসমৰ স্বনামধন্য আমাৰ আটাইতকৈ বুকুৰ আমঠু এইসকল অসমীয়া মানুহক অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক মই আহ্বান কৰিব খোজো মই কাবুলভাৱে অনুৰোধ কৰিব খোজো যাতে 26 চনত পণ ল'ব লাগে অহা 2026 চনত পণ ল'ব লাগে এইখন স্বৈৰাচাৰী একনায়কত্ববাদী এইখন অসমীয়া সমাজৰ পৰিপন্থী চৰকাৰ উফৰাই অসমৰ মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰি এখন সুস্থ সবল আৰু
অসমীয়া সমাজৰ অসমীয়া সংস্কৃতি মাটি ভেটি সুৰক্ষা কৰিব পৰা এখন চৰকাৰ আমাক লাগে। আৰু সেইবাবেই সমস্ত ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ জয় জয় ময় হৈ থকা সময়ত আমি ত্যাগ কৰি কলৈ আহিছো? ৰাইজৰ দললৈ। কিয় আহিছো ৰাইজৰ দললৈ? ৰাইজৰ দললৈ আমি এই কাৰণেই আহিছো, এটা সৰু দল, কেইবছৰমানৰ আগতে শুভাৰম্ভ হোৱা একেবাৰে চালুকীয়া এটা দল। এই দলটোলৈ আমি কিয় আহিছো? কাৰণ আপোনালোকে দেখিছে এই দলটো যিজন ব্যক্তিৰ নেতৃত্বত আৰু যিজন ব্যক্তিয়ে বিগত সময়ত অসমীয়া মানুহৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভূমি সুৰক্ষাৰ কাৰণে, সংস্কৃতি সুৰক্ষাৰ কাৰণে, সম্পত্তি সুৰক্ষাৰ কাৰণে, আত্মসংস্থাপনৰ কাৰণে অহৰহ যুঁজ কৰি এক সবল প্ৰতিবাদী কণ্ঠেৰে অসমীয়া মানুহৰ সমস্যা সমাধানৰ কাৰণে প্ৰবল প্ৰতাপেৰে এই সকল ভ্ৰষ্টাচাৰী মানুহৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰি আছে। নাম কি? অখিল গগৈ। জয় অসম, জয় অসম, জয় অসম। জোৰকে চিঞৰিব লাগিব, দিছপুৰ যাতে কঁপি যায়। আজি লুইতৰ পাৰত আমি সকলোৱে সংকল্প লৈছো, 26ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ উপৰাই আমি সংযমভাৱে ঐক্যবদ্ধভাৱে আমি যাতে বিৰোধী ঐক্য মঞ্চ একত্ৰিত হৈ অসমত সুস্থ সবল চৰকাৰ গঠন কৰিব পাৰোঁ। সেইবাবে অখিল গগৈৰ লগত হাতে হাতে হাত ধৰি, অখিল গগৈদেৱৰ লগত হাতে হাতে হাত ধৰি আমি অসমীয়া মানুহৰ মাজত ৰাইজৰ দল প্ৰতিষ্ঠা কৰিব খুজিছো। আজি আমাৰ সন্মুখত যিসকল স্বনামধন্য আমাৰ সাংবাদিক বন্ধু আছে, এই সাংবাদিক বন্ধুসকলেও এটা পদ ল'ব লাগে যাতে এইখন অসমীয়া জাতি সংস্কৃতি মাটি ভেটি বিৰুদ্ধে কাম কৰা চৰকাৰখন উপৰাবৰ বাবে এই মুহূৰ্ততে সংকল্প ল'বৰ কাৰণে আগবাঢ়ি আহক। আমাৰ লগত হাত উজান দিয়ক। আমি একত্ৰিত হৈ আমি কথা দিছো, অসমীয়া মানুহৰ মাটি ভেটি সুৰক্ষাৰ দায়িত্ব সঁচাকে আমিহে ল'ব পাৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ নেতৃবৃন্দই ল'ব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই কয় দল ব্যক্তিতকৈ উৰ্ধ, সেইবাবে ব্যক্তিৰ কথা ভাবিব নালাগে। বৰ্তমান যিসকল নেতা অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা, সেইসকলে কয় যে দল ব্যক্তিতকৈ উৰ্ধ, ব্যক্তিৰ কথা কেতিয়াও ভাবিব নালাগে, দলৰ কথা ভাবিব লাগে, চৰকাৰৰ কথা ভাবিব লাগে। বিজেপিৰ নীতি আছিলে ব্যক্তি নিৰ্মাণেৰে দেশ নিৰ্মাণ, জাতি নিৰ্মাণ, সংস্কৃতি সংৰক্ষণ, মাটি সুৰক্ষা, ভেটি সুৰক্ষা, ব্যক্তি নিৰ্মাণৰ দ্বাৰা। আজি এই নীতি বৰ্তমান অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এই দলত নাই। আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন নিষ্ঠাবান কাৰ্যকৰ্তাই মৰ্মে মৰ্মে উপলব্ধি কৰে যে কি হৈ গ'ল 1-1.5 বছৰৰ ভিতৰত এই দলটো কিয় উন্নত হৈ গ'ল। ইয়াৰ কিন্তু কোনো উত্তৰ নাই। দ্বিতীয় কথা, ইমান এটা সুন্দৰ অভিব্যক্তি আছিলে, কি আছিলে ভাৰতীয় জনতা পাৰ্টীত যে একেবাৰে সমাজখনৰ শেষত থকা উপান্ত ব্যক্তিজনক এই ভাৰতীয় জনতা পাৰ্টীয়ে উদ্ধাৰ কৰি আনি সমাজত মৰ্যাদা সহকাৰে স্থাপন কৰা, এইটোকে কয় অন্ত্যোদয়। এই যে অন্ত্যোদয়ৰ যিটো আঁচনি বা যিটো ধাৰণা, যিটো ভাৰতীয় জনতা পাৰ্টীৰ যিটো দৰ্শন, সেই দৰ্শন আজি নাই। আজি কেৱল কেইজনমান ব্যক্তি, কেৱল ধন সম্পদ ক্ষমতা কেনেকে তেওঁলোকৰ নিজৰ হাতত থাকে, এই কথাতে কেৱল চিন্তা নিবিষ্ট কৰি ৰাখিছে। আৰু সেইবাবে আজি মোৰ দৰে, যুধিষ্ঠিৰ গগৈৰ দৰে, গোপাল কলিতাৰ দৰে এইসকল নিষ্ঠাবান ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী এই দলটোৰ ভিতৰত কেতিয়াও থাকিব নোৱাৰে। আৰু মই আহ্বান কৰিছো, মই অনুৰোধ কৰিছো এই মঞ্চৰ যোগেদি সকলো ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দৰে সিদ্ধান্ত কৰক আৰু আমি তেখেতসকলক মঞ্চ